So hello everyone, this is Dhanjit Deka and you are watching me on my YouTube channel Reaction Concept. So student আমি already defects or কথা আলোচনা কৰিছো complete হৈ গৈছে আমাৰ defects or কথা আলোচনা কৰিবৰ কাৰণে এতিয়া আমি এইটো ক্লাছত কি আলোচনা কৰিম solid এটা specific property কথা আলোচনা কৰিম আৰু এই specific property টো হৈছে কি electrical property হয় মই ইয়াতে বোৰ্ডত লিখি দিছো কি property electrical property of solid or electrical property ওপৰত আজি এই গুটে ডিসকাশন টো আৰম্ভ কৰা হ'ব আৰু যদি ডিসকাশন টো আৰম্ভ কৰাৰ আগতে মই এটা সৰু চাই তোমালোকক ৰিকুৱেষ্ট কৰিম যদি তোমালোক এই চেনেলটো নতুন হয় তেনে হলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগতে যেটো নোটিফিকেশনৰ বেল আছে সেই নোটিফিকেশনৰ বেলটো প্ৰেছ কৰি দিবা ঠিক আছে গতিকে আৰম্ভ কৰিছো আজিৰ ক্লাছটো কি আছে ইলেক্ট্ৰিক্যাল প্ৰপাৰ্টিজ অফ সলিড এটা সলিড আৰু ইলেক্ট্ৰিক্যাল প্ৰপাৰ্টি মানে কি বুজা ইলেক্ট্ৰিক্যাল প্ৰপাৰ্টি বুলি কলে বিশেষ একো নহয় কোন এটা সাবস্টেন্স এটা তাৰ মাজেৰে ইলেক্ট্ৰিক কাৰেন্ট যাব পাৰে নে নোৱাৰে তাৰ ওপৰত ডিপেন্ড কৰি পেলাই সাবস্টেন্স এটা ইলেক্ট্ৰিক্যাল প্ৰপাৰ্টি কি কৰিব পাৰি ডিটাৰমাইন কৰিব পাৰি ঠিক আছে গতিকে সলিডৰ ইলেক্ট্ৰিক্যাল প্ৰপাৰ্টি বুলি কলে সলিড এটাৰ মাজেৰে যিকোনো সলিড এটা লোৱা সেই সলিডটোৰ মাজেৰে ইলেক্ট্ৰিক কাৰেন্ট এটা তোমাৰ পাস হৈ যাব পাৰে নে নোৱাৰে যিকোনো ধৰণৰ সলিড এটা লোৱা এই সলিডৰ মাজেৰে ইলেক্ট্ৰিক কাৰেন্ট পাস হৈ যাব পাৰে নে নোৱাৰে তাৰ ওপৰত ডিপেন্ড কৰি পেলাই সলিড বিলাকক কি কৰা হৈছে বিভিন্ন ভাগত ভাগ কৰা হৈছে সো কিছুমান এনেকুৱা ধৰণৰ সলিড আছে তোমাৰ যত নেকি ইলেক্ট্ৰিক্যাল প্ৰপাৰ্টি মানে কি ইলেক্ট্ৰিক কাৰেন্ট বহুত পৰিমাণে পাস হৈ যাব পাৰে আনহাতে কিছুমান এনেকুৱা ধৰণৰ সলিড পাবা যত নেকি তোমাৰ ইলেক্ট্ৰিক্যাল প্ৰপাৰ্টি বা কন্ডাকশন অফ ইলেক্ট্ৰিক কাৰেন্ট will not be there in the solid so depending upon the electrical property solid can be divided into three terms তিনিটা টাইপত কি কৰিব পাৰি সলিড হমক ভাগ কৰিব পাৰি হেবিলা ভাগ আমি অলপ পিছত পঢ়িম তাৰ আগতে আমি পঢ়িম যে সলিড হমৰ মাজত ইলেক্ট্ৰিক্যাল মানে কি ইলেক্ট্ৰিক কন্ডাকশন কিহৰ কাৰণে হয় ইলেক্ট্ৰিক কাৰেন্ট কিহৰ কাৰণে পাস হৈ যায় কাৰণ সলিড হমত কেতিয়াবা কি থাকিব পাৰে ফ্ৰী ইলেক্ট্ৰন থাকে সো মই ইয়াতে এটা লাইন এটা লিখি দিছো because of presence of free electrons solid can conduct electricity সলিডৰ মাজেৰে এটা কিহৰ কাৰণে ইলেক্ট্ৰিক কাৰেন্ট পাৰ হৈ যায় কাৰণ সলিড হমত কিছুমান ফ্ৰী ইলেক্ট্ৰন থাকে আৰু সেই ফ্ৰী ইলেক্ট্ৰন হম কেতিয়াবা যদি আমি ইলেক্ট্ৰিক তাক পটেনশিয়াল ডিফাৰেন্সৰ মাজত আনো সেই ইলেক্ট্ৰিক সাপোজ তোমাৰ ইয়াত যদি তোমাৰ কি আছে ফ্ৰী ইলেক্ট্ৰন আছে হয়নে ফ্ৰী ইলেক্ট্ৰন থাকিলে ইয়াক যদি আমি কি কৰো পটেনশিয়াল ডিফাৰেন্স লগাই দিও ইয়াৰ মাজেৰে কি হ'ব ইয়াৰ যে পুৰ ইলেক্ট্ৰন আছে হেবোৰ কি হ'ব পজিটিভ পোললৈকে কি হ'ব ডাইৰেকশন কৰিব হয়নে তাৰ ঠিক অপোজিট ডাইৰেকশনত কি হ'ব এটা ইলেক্ট্ৰিক কাৰেন্ট এৰা ফ্লো হ'ব ঠিক আছে কাৰণ এটোৱে কাৰণ যে সলিড এটাৰ মাজেৰে কিহৰ কাৰণে ইলেক্ট্ৰিক কাৰেন্ট পাৰ হয় কাৰণ সলিডত কি থাকে সদায় ফ্ৰী ইলেক্ট্ৰন থাকে যদিহে সলিড এটাত ফ্ৰী ইলেক্ট্ৰন থাকে তেনেহলে কি কৰিব ইয়াৰ মাজেৰে কাৰেন্ট পাৰ হৈ যাব দিব বুজি পালা এতিয়া কিমান পৰিমাণে কাৰেন্ট পাৰ হৈ যাব দিয়ে প্ৰতিটো সলিডে বিভিন্ন ধৰণৰ সলিড আছে হয় বিভিন্ন ধৰণৰ এলিমেন্টৰ বিভিন্ন ধৰণৰ সলিড থাকে প্ৰতিটো সলিডে তাৰ সলিডৰ নিজৰ ক্যাৰেক্টাৰিষ্টিক্সৰ ওপৰত ডিপেন্ড কৰি পেলাই তাৰ ইন্টাৰনেল কিছু ষ্ট্ৰাকচাৰৰ ওপৰত ডিপেন্ড কৰি পেলাই তাৰ যেটো ইলেক্ট্ৰিক কাৰেন্ট পাস হৈ যাব দিয়া যেটো ডিগ্ৰী হয় যেটো পৰিমাণ হয় হেতু কি হয় ডিফাৰেন্ট হয় সো তাৰ ওপৰত ডিপেন্ড কৰি পেলাই যেটো ইলেক্ট্ৰিসিটি কন্ডাক্ট কৰিব পৰা যেটো প্ৰপাৰ্টি হয় তাৰ ওপৰত ডিপেন্ড কৰি পেলাই কি কৰা হৈছে সলিড হমক তিনিটা ভাগত ভাগ কৰা হৈছে ঠিক আছে সো লিখা depending upon the degree of ability to conduct electricity solids are classified into three types solids are classified into three types classified into three types
সো আমি এতিয়ালৈকে কি পঢ়িলো যে সলিডৰ সমূহত কি থাকে কিছুমান ইলেক্ট্ৰিক সলিডত কি থাকে কিছুমান ফ্ৰী ইলেক্ট্ৰন থাকে আৰু এই ফ্ৰী ইলেক্ট্ৰন সমূহৰ কাৰণে সলিড এটা কি কৰিব পাৰে তাৰ মাজেৰে কি কৰিব পাৰে ইলেক্ট্ৰিক কারেন্ট পাস হৈ যাব দিব পাৰে কিন্তু প্ৰত্যেকটো সলিডৰ ডিফারেন্ট টাইপৰ সলিডৰ কাৰণে এই যেটো এবিলিটি হয় তাৰ মাজেৰে ইলেক্ট্ৰিক কারেন্ট পাস হৈ যাব দিয়া যেটো এবিলিটি হয় সেই এবিলিটিটো ডিফারেন্ট হয় আৰু সেই ডিফারেন্সৰ কাৰণে সলিড সমূহ তিনিটা ভাগত ভাগ কৰা হৈছে আৰু এই সলিড কেইটাৰ নাম দিছো মই চোৱা নাম কেইটা লিখি দিছো প্ৰথমটো কৈছে মেটেল মেটালিক বুলি ক'ব পাৰি তুমি মেটালিক সলিড বুলি ক'ব পাৰা और सेकेंड टू इसे इंसुलेटर थर्ड टू इसे सेमीकंडक्टर so these are the three types of solids depending upon their ability to conduct electricity through them ঠিক আছে ইহতৰ মাজেৰে ইলেক্ট্ৰিসিটি কিমান পৰিমাণে পাৰ হৈ যাব তাৰ ওপৰত ডিপেন্ড কৰি পেলাই সলিড সমূহ তিনিটা ভাগত ভাগ কৰা হৈছে এটা কি মেটালিক সলিড দুই নম্বৰটো কি বুলি কৈছে ইনসুলেটৰ থাৰ্ড টু কি বুলি কৈছে সেমিকন্ডাক্টৰ বুলি কৈছে এটা মেটালিক সলিডত কি হয় ইয়াতে তোমাৰ ইলেক্ট্ৰিক কারেন্ট যদি ইয়াৰ মাজেৰে পাৰ হৈ যাব পাৰে সলিড এটাৰ মাজেৰে যদি তোমাৰ ইলেক্ট্ৰিক কারেন্ট যদি পাৰ হৈ যাব ফ্ৰীলি পাৰ হৈ যাব পাৰে তার যদি কন্ডাক্টিভিটি টু কি হয় খুব বেশি হয় কন্ডাকশন ভ্যালু টু যদি খুব বেশি হয় सपोज 10 টু দি পাওয়ার 8 তোমালকে ইলেক্ট্রিক কেমিস্ট্রি পঢ়িলে বুজিবা কন্ডাক্টিভিটি মানে কি ইমান অৰ্ডাৰত যদি থাকে তাৰ কন্ডাক্টিভিটি টু তেনে হলে তেনুকা ধৰণৰ সলিডক আমি কি বুলি কম মেটালিক সলিড বুলি কম আনহাতে সলিড এটাৰ মাজেৰে যদি একেবাৰে ইলেক্ট্ৰিক কারেন্ট পাৰ হৈ না যায় তাৰ কন্ডাক্টিভিটি যদি একেবাৰে কম এক্সট্রিমলি স্মল হয় सपोज 10 টু দি পাওয়ার -10 ওম ইনভার্স 1 ডাটা কেটা ভালদৰে ভেৰিফাই কৰি লবা ডাটা কেটা মই ইমান শিওর নহয় সো ইমান যদি কম কি হয় তোমাৰ কন্ডাক্টিভিটি হয় তেনুকা ধৰণৰ সলিডক তোমাৰ কি বুলি কব ইনসুলেটৰ বুলি কব বুজি পাইছা মানে কি কোনোবা এটা সলিড এটাৰ মাজেৰে যদি একেবাৰে কারেন্ট পাৰ হৈ না যায় তেনুকা ধৰণৰ সলিডক কি বুলি কব তোমাৰ ইনসুলেটৰ বুলি কয় বুজি পালা এটা মেটালিক সলিড মানে কি যিবোৰ সলিডৰ মাজেৰে তোমাৰ কারেন্ট পাৰ হৈ যাব পাৰে বা ইলেক্ট্ৰিক কারেন্ট পাস হয় হেবুৰ সলিডক কি বুলি কয় মেটালিক সলিড আনহাতে যিবোৰ সলিডৰ মাজেৰে তোমাৰ একেবাৰে কারেন্ট পাস হৈ যাব নোৱাৰে তেনুকা ধৰণৰ সলিডক কি বুলি কয় ইনসুলেটৰ বুলি কয় আনহাতে থাৰ্ড এটা দিছো মই নাম কি কৈছে সেমি কন্ডাক্টৰ নামটোৰ পৰা বুজি পাইছা সেমি আৰু কি কন্ডাক্টৰ সেমি কন্ডাক্টৰৰ পৰা তুমি বুজি পাবা এই মেটালিক সলিড আও কন্ডাক্টৰ বুলিও কয় দেই এটো মনত ৰাখিবা কাৰণ এটা নাম আছে কন্ডাক্টৰ বুলি পেলাই সেমিকন্ডাক্টৰ মানে কি ইয়াৰ যেটো কন্ডাক্টিভিটি ভ্যালু হয় মানে ইয়াৰ মাজেদি কারেন্ট পাস হৈ যাব পাৰে যেটো এবিলিটি হয় এইবিলাক সলিডৰ হেতু কিন্তু বেছি নহয় হে তাৰ ভ্যালুটো কি হ'ব এই মেটালিক সলিড আৰু ইনসুলেটৰৰ মাজতে কি থাকিব কিছুমান ভ্যালু থাকিব এই দুটা ভ্যালুৰ ভিতৰত তেনুকা ধৰণৰ সলিডক কি বুলি কম আমি সেমি কন্ডাক্টৰ বুলি কম ঠিক আছে গতিকে সলিডক কিহৰ ওপৰত ডিপেন্ড কৰি পেলাই তিনিটা ভাগত ভাগ কৰা হৈছে যে সলিড এটাৰ মাজেৰে কিমান পৰিমাণৰ কারেন্ট পাৰ হৈ যাব পাৰে তাকে তাৰ ওপৰত ভিত্তি কৰি আমি সলিড সমূহ তিনিটা ভাগত ভাগ কৰিছো এটা কি বুলি কৈছো মেটালিক সলিড আৰু এটা কি কৈছো মই ইনসুলেটৰ আৰু এটা আমাৰ কি সেমিকন্ডাক্টৰ ঠিক আছে এতে এই তিনিটা ভাগ যে আমি পালো এই তিনিটা ভাগৰ গুটেকেটা ডেফিনিশন কেটা লিখি থবা তোমালোকে এটা এটা লাইন লিখি থবা এতিয়া এই তিনিটা ভাগ যে মেটালিক সলিডে কিহৰ কাৰণে এনেকুৱা ধৰ মেটালিক সলিডে কিহৰ কাৰণে ইয়াৰ মাজেৰে কারেন্ট পাৰ হৈ যাব দিয়ে আনতে ইনসুলেটৰে কিহৰ কাৰণে তাৰ মাজেৰে কারেন্ট পাৰ হৈ যাব নিদিয়ে আৰু সেমিকন্ডাক্টৰত কিহৰ কাৰণে কন্ডাক্টিভিটি টু অলপ কম হয় মেটালিক সলিডত কে অলপ কম হয় আনতে ইনসুলেটৰত কে অলপ বেছি হয় এই গুটেই বিলাক যদি তুমি এক্সপ্লেনেশন কৰিব যোৱা তেনে হলে তুমি ইহতৰ যেটো ভিতৰৰ সলিড এটাৰ ভিতৰৰ যেটো মলিকুলাৰ লেভেলত যেটো কি আছে স্ট্ৰাকচাৰ আছে মলিকুলার লেভেলত যেটো স্ট্রাকচার আছে হে স্ট্রাকচারটো তুমি কি কৰিব লাগিব স্টাডি কৰিব লাগিব মলিকুলার লেভেলত মানে কি হিয়তৰ এটম হ'ব কেনে ধৰে বন্ডেড হৈ থাকে সলিড এটা তাৰ ডিফারেন্ট এটম হ'ব কেনে ধৰণে বন্ডেড হৈ থাকে হে বন্ডিং সমূহ তুমি কি কৰিব লাগিব স্টাডি কৰিব লাগিব এই স্টাডি কৰিব লাগতে স্টাডি কৰিব যাওতে এটা থিওৰি এটা প্ৰপোজ কৰা হৈছিল যেটো স্টাডিৰ আন্ডাৰত হে থিওৰিটো প্ৰপোজ কৰা হৈছিল হে থিওৰিটো হৈছে কি বেন্ড থিওৰি বুলি কয় মই লিখি দিছো নামটো ইয়াতে বেন্ড থিওৰি বুলি কয় এটো এটা মলিকুলাৰ অৰবিটেল লেভেল তোমালকে ফাৰ্স্ট ইয়াৰত পঢ়িছাই থাকে হয় মলিকুলাৰ অৰবিটেলৰ কথা পঢ়িছিলা ঠিক মলিকুলাৰ অৰবিটেলৰ নিচিনা থিওৰি এটা
বেণ্ড থিওৰি এই বেণ্ড থিওৰিৰ ওপৰত ভিত্তি কৰি পেলাই আমি সলিড সমূহৰ এই ডিফাৰেন্ট টাইপৰ যেটো কণ্ডাক্টিভিটি থাকে ইলেক্ট্ৰিক্যাল প্ৰপাৰ্টি থাকে এই ইলেক্ট্ৰিক্যাল প্ৰপাৰ্টি বিলাক আমি কি কৰিব পাৰো ডেসক্ৰাইব কৰিব পাৰো ঠিক আছে এটা বেণ্ড থিওৰি মানে কি সোৱা এটম সমূহৰ মাজত যিবোৰ কি আছে এটমিক অৰবিটেল আছে এই এটমিক অৰবিটেল সমূহ কেনে ধৰণে ইহতৰ মাজত বন্ডিং হৈছে বন্ডিং হোৱাৰ ফলত ইহতৰ মাজত ইলেক্ট্ৰিক্যাল প্ৰপাৰ্টি কেনে ধৰণে ইলেক্ট্ৰিক্যাল প্ৰপাৰ্টি ডেভেলপ হৈছে সেই ইলেক্ট্ৰিক্যাল প্ৰপাৰ্টি ডেসক্ৰাইব কৰা হৈছে কি বেণ্ড থিওৰি ঠিক আছে এতিয়া আমি নেক্সট টপিক কি পঢ়িম বেণ্ড থিওৰি আৰু প্ৰতিটো মেটেলৰ কাৰণে বেণ্ড থিওৰি কেনেকুৱা হয় বেণ্ড ষ্ট্ৰাকচাৰ কেনেকুৱা হয় and ইনসুলেটৰৰ কাৰণে কেনেকুৱা হয় আৰু সেমিকন্ডাক্টৰৰ কাৰণে কেনেকুৱা ধৰণৰ বেণ্ড থিওৰি হয় সেই কথাটো আমি আলোচনা কৰিম ঠিক আছে তোমালোকে এইখিনি এটা স্ক্ৰিনশ্বট লৈ লোৱা সো এতিয়া আমি কি আলোচনা কৰিম বেণ্ড থিওৰি কথা আলোচনা কৰিম হয় সলিড এটাত কিহৰ কাৰণে তাৰ ইলেক্ট্ৰিক কাৰেন্ট ফ্লো হয় সলিড এটাৰ মাজৰে সেই বস্তুটো আমি বেণ্ড থিওৰি আন্ডাৰ ডিসকাস কৰিম সো আগতে ডিসকাশন এটা লিখি লোৱা লাইন এটা লিখি লোৱা the conductivity or electrical property of a solid can be studied with the help of বেণ্ড থিওৰি হয় আচ্ছা বেণ্ড থিওৰি কেইটামান পইণ্ট আছে এই পইণ্ট কেইটা লিখি লবা মই এটা এটাকে কৈ যাম সোৱা সলিড এটাত কি থাকে তাৰ এটম থাকিব হয়নে বিভিন্ন ধৰণৰ এটম থাকিব এটম বিলাক লগ হৈ পেলাই বন্ডেড হৈ পেলাই এটা সলিড ক্ৰিষ্টেল এটা ফৰ্মেশন হয় হয়নে এনেকুৱা ধৰণৰ সলিড ক্ৰিষ্টেল এটা ফৰ্মেশন হয় গতিকে এতিয়া সোৱা বন্ডিং হ'ব যাওঁতে তোমালোকে ফাৰ্স্ট ইয়াৰ পঢ়িছিলা কেমিক্যাল বন্ডিংৰ কথা যে বন্ডিং হ'ব যাওঁতে এই এটম সমূহৰ এটমিক অৰবিটেল বিলাকৰ মাজত কি হয় ওভাৰলেপ হয় ঠিক আছে ওভাৰলেপ হৈ পেলাই ইহঁতৰ কি হয় মলিকুলাৰ অৰবিটেলৰ ফৰ্মেশন হয় এনে ধৰণে দুটা এটমৰ মাজত কি হয় বন্ড ফৰ্মেশন হয় গতিকে সোৱা মই লিখিছো সলিড এটাত ঠিক এনে একে ধৰণে হ'ব যে এটম সমূহৰ মাজত কি হ'ব তোমাৰ in solid the atomic orbitals of the atoms overlap and forms molecular orbitals so solidot ki hoy solidor jibur atom thake he atom homor jibur atomic orbital hoy এই এটমিক অরবিটাল বিলাকৰ মাজত কি হ'ব ওভাৰলেপ হৈ পেলাই কি হ'ব বিভিন্ন ডিফাৰেন্ট টাইপৰ কি হ'ব মলিকুলাৰ অৰবিটেলৰ ফৰ্মেশন হ'ব ঠিক আছে এতে এই মলিকুলাৰ অৰবিটেল বিলাকৰ ভিতৰত the molecular orbital with same energy মানে কিছুমান এনেকুৱা ধৰণৰ মলিকুলাৰ অৰবিটেল থাকিব যিবোৰ মলিকুলাৰ অৰবিটেলৰ কি হ'ব সেম এনাৰ্জিটো প্ৰায় সমান হ'ব তেনেকুৱা ধৰণৰ n টাইপস অফ ডিফাৰেন্ট বা মেনি নাম্বাৰস অফ মলিকুলাৰ অৰবিটেল যিবৰা সৰি আকৌ এবাৰ ৰিপিট কৰিছো সোৱা এই যিবিলাক মলিকুলাৰ অৰবিটেল ফৰ্মেশন হৈছে এই বিভিন্ন ধৰণৰ মলিকুলাৰ অৰবিটেল বিলাকৰ যিবিলাকৰ নেকি সেম এনাৰ্জি থাকিব তেনেকুৱা ধৰণৰ মলিকুলাৰ অৰবিটেল বিলাকে নিজৰ মাজতে কি হ'ব এতিয়া পেক্ট হৈ যাব বা ওভাৰলেপ হৈ পেলাই এটা বেণ্ড ফৰ্মেশন কৰে সাপোজ মই লিখি দিছো সোৱা মই যেতিয়া ডিসকাস কৰি দিম ডায়াগ্ৰাম আঁকি পেলাই তেতিয়া বুজি পাবা দিস মলিকুলাৰ orbitals with similar energy combine together
combine together and forms a band ঠিক আছে কি কৰে এটা বেন্ডৰ ফৰ্মেশন কৰে band of molecular orbitals এই যিবোৰ ব্যান্ড ফৰ্মেশন হৈছে এই ব্যান্ডবোৰৰ কাৰণে কি হয় সলিড এটাত কন্ডাক্টিভিটি প্ৰপাৰ্টিটো এটেইন হয় মেইনটেইন হৈ থাকে এটা এইখিনি লিখি লোৱা মই যেতিয়া তোমালোকৰ যিকোনো ধৰণৰ এক্সাম্পল এটা আলোচনা কৰিম সেই এক্সাম্পলটো বুজাই দিলে তোমালোকে বুজিবা কেনে ধৰণে ব্যান্ড ফৰ্মেশন হয় এতিয়া আমি ব্যান্ড ফৰ্মেশন চাম যিকোনো মেটেল এটাৰ কাৰণে কেনে ধৰণে ব্যান্ড ফৰ্মেশন হয় সেই বস্তুটো আম সলিড ষ্টেটৰ সাপোজ তুমি এটা কনসিডাৰ কৰা লিথিয়াম এটমৰ কথা কনসিডাৰ কৰা হয়নে এক্সাম্পল হিচাপে কি কনসিডাৰ কৰা লিথিয়াম মেটেলৰ কথা কনসিডাৰ কৰা লিথিয়াম মেটেল সাপোজ তোমাৰ হাতত এটা লিথিয়াম মেটেলৰ কি আছে সলিড এটা আছে লিথিয়ামৰ ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশন কি হ'ব তোমাৰ 1s2 2s1 হয়নে এটো কি ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশন সলিড এটাত সাপোজ তোমাৰ কিমানটা আছে n নাম্বাৰ অফ এটমস আছে কিমান এটম আছে n নাম্বাৰ অফ এটমস আছে এটা লিথিয়ামত সোয়া লিথিয়ামৰ দুটা লিথিয়ামৰ মাজত যেতিয়া তোমাৰ ওভাৰল্যাপ হ'ব তেতিয়া কি হ'ব যেতিয়া ভ্যালেন্স অৰবিটেল আছে টুৱাইস এস অৰবিটেল এই টুৱাইস এস অৰবিটেলৰ মাজত কি হ'ব ওভাৰল্যাপ হৈ পেলাই দুটা মলিকুলাৰ অৰবিটেল ফৰ্মেশন হয় হয়নে এনে ধৰণে পঢ়িছিলানে ওপৰত কি হ'ব এটা সিগমা টুৱাইস এস মলিকুলাৰ অৰবিটেল মানে কি বন্ডিং মলিকুলাৰ অৰবিটেল ওপৰত কি হ'ব এন্টি বন্ডিং মলিকুলাৰ অৰবিটেল এনে ধৰণে ফৰ্মেশন হয়নে গতিকে n টা এটম যদি থাকে তেনে হলে n নাম্বাৰ অফ টুৱাইস এস অৰবিটেলে সাপোজ তোমাৰ কিমান আছে n টা এটম আছে গতিকে n টা এটমে তোমাৰ কি কৰিব সো সাপোজ তোমাৰ কিমান আছে n এটমস অফ লিথিয়াম আছে হয়নে লিথিয়াম আছে গতিকে কিমানটা টুৱাইস এস অৰবিটেল থাকিব সো ইউ হ্যাভ n numbers of twice as orbitals ঠিক আছে গতিকে n numbers of যদি এটমে তোমাৰ এটমিক অৰবিটেলে কি কৰিব তোমাৰ ওভাৰল্যাপ কৰিব তেতে কিমানটা ফৰ্মেশন মলিকুলাৰ অৰবিটেল ফৰ্মেশন হ'ব n numbers of molecular orbital formation হ'ব হে মলিকুলাৰ অৰবিটেল কেটা কেনে ধৰণৰ ফৰ্মেশন হ'ব সোৱা এনেকুৱা ধৰণে তোমাৰ কি হ'ব n/2 নাম্বাৰস অফ কিমান হ'ব তোমাৰ বন্ডিং মলিকুলাৰ অৰবিটেল আৰু n/2 তোমাৰ কি হ'ব এন্টি বন্ডিং মলিকুলাৰ অৰবিটেল এতিয়া যেহেতু টুৱাইস এস 1 অৰবিটেল আছে ইয়াত এটাহে কি আছে ইলেক্ট্ৰন আছে গতিকে তলৰ যিখিনি হাফ আছে এই তলৰ হাফখিনি তোমাৰ কি হৈ থাকিব ফিল আপ হৈ থাকিব হয়নে এই অৰবিটেলখিনি তোমাৰ কি হৈ থাকিব ফিল আপ হৈ থাকিব আনহাতে এই বেন্ডটোৰ এই মলিকুলাৰ অৰবিটেল বিলাকৰ সোয়া গুটেখিনি টুৱাইস এস অৰবিটেল হৈ পেলাই গুটেখিনি এনাৰ্জি সমান হয়নে এনে ধৰণে কি হৈছে এটা বেন্ড এটা ফৰ্মেশন হৈছে এই বেন্ডৰ সোয়া যেটো টুৱাইস এস অৰবিটেলত এটা ইলেক্ট্ৰন আছে তলত কিমান থাকিব n/2 তোমাৰ নাম্বাৰস অফ মলিকুলাৰ অৰবিটেল থাকিব এই অৰবিটেল কেটা লগ হৈ পেলাই তোমাৰ এটা বেন্ড ফৰ্মেশন হৈছে ঠিক আছে এইখিনি বেন্ড তোমাৰ কি হৈ থাকিব ইলেক্ট্ৰনৰ দ্বাৰা ফিল আপ হৈ থাকিব ঠিক আছে আনহাতে ওপৰৰ তুমি যিখিনি পাইছা সেই ওপৰৰখিনি তোমাৰ কি হৈ থাকিব ভেকেন্ট হৈ থাকিব হয়নে ওপৰৰ এখিনি বেন্ড কি হৈ থাকিব ভেকেন্ট ইয়াত কোনো ধৰণৰ ইলেক্ট্ৰন নাথাকে এতিয়া সোৱা ইহতৰ মাজত এটা কি আছে একেবাৰে একজন ইটো লগত আনটো কি হৈছে টাচ হৈ আছে হয়নে ইয়াতে যিবোৰ একেবাৰে ভ্যালেন্স শেলত যিবোৰ ইলেক্ট্ৰন আছে সেই ইলেক্ট্ৰনবোৰ অকমান যদি এনাৰ্জি পোৱা যায় এনাৰ্জি পাইলে হায়াৰ এনাৰ্জি মলিকুলাৰ অৰবিটেললৈকে কি কৰিব পাৰিব প্ৰমোট কৰিব পাৰিব হয়নে ইয়াৰ পৰা ইয়ালৈকে আহিব পাৰিব যদি ইলেক্ট্ৰন এটা আৰু এই বেন্ডটো কি বুলি কয় তোমাৰ ভ্যালেন্স বেন্ড বুলি কয় এইটোকে তোমাৰ কি বুলি কব ভ্যালেন্স বেন্ড বুলি কব আৰু ওপৰৰ যেটো খালি বেন্ড আছে হেতু কি বুলি কব তোমাৰ কন্ডাকশন বেন্ড বুলি কব যেটো বেন্ডত তোমাৰ ইলেক্ট্ৰন ফিল আপ হৈ থাকে
সেই বেণ্ডটো কি বুলি কবা ভ্যালেন্স বেণ্ড আনহাতে তোমাৰ যেটো খালি বেণ্ড আছে এটো কি বুলি কবা কন্ডাকশন বেণ্ড এতিয়ালৈকে বুজি পাইছা মই কি কলো যে n নাম্বাৰ অফ এটমছৰ যেবোৰ এটমিক অৰবিটেল থাকে সেই এটম n নাম্বাৰছ অফ কি কৰিব মলিকুলাৰ অৰবিটেল ফৰ্মেশন কৰিব তাৰে ভিতৰত তোমাৰ কি থাকিব n/2 নাম্বাৰছ অফ কি থাকিব বন্ডিং মলিকুলাৰ অৰবিটেল আৰু n/2 নাম্বাৰছ অফ এন্টি বন্ডিং মলিকুলাৰ অৰবিটেল আৰু এইখিনি অৰবিটেল মলিকুলাৰ অৰবিটেলৰ এনাৰ্জিটো কি হ'ব সেম হোৱাৰ কাৰণে হেতে কি কৰিব নিজৰ মাজতে পেকড হৈ লব আৰু এইকেইটাও কি হ'ব নিজৰ মাজতে পেকড হৈ লব এতিয়া চোৱা এই অৰবিটেল কেইটা ইলেক্ট্ৰনৰ দ্বাৰা ফিল আপ হৈ থাকিব আনহাতে ওপৰৰ যিটা হায়াৰ এনাৰ্জি মলিকুলাৰ অৰবিটেল আছে হেকিটাৰ দ্বাৰা যেটো বেণ্ড ফৰ্মেশন হৈছে সেই বেণ্ডটো কি হৈ থাকিব তোমাৰ এমটি হৈ থাকিব এমটি হৈ থাকাৰ কাৰণে এতিয়া ইয়াতে যিবোৰ ইলেক্ট্ৰন আছে একেবাৰে হায়াৰ এনাৰ্জি লেভেলত যিবোৰ ইলেক্ট্ৰন আছে সেইবোৰ কি হ'ব অকমান যদি এনাৰ্জি পাই কি কৰিব হায়াৰ এনাৰ্জি অৰবিটেললৈকে প্ৰমোট হ'ব পাৰিব শিফটিং হ'ব পাৰিব হয়নে গতিকে এনে ধৰণে যদি কি হয় ইলেক্ট্ৰন এটা এই ভ্যালেন্স বেণ্ডৰ পৰা যদি কন্ডাকশন বেণ্ডলৈকে কি হ'ব তোমাৰ প্ৰমোট হ'ব পাৰে তেনেহলে গুটেই সলিডটোৰ মাজৰে কি হ'ব ইলেক্ট্ৰন এটা কি ইয়ালৈকে অহাৰ লগে লগে সেই ইলেক্ট্ৰনটো যদি ইয়াৰ পৰা ইয়ালৈকে আহে তেনেহলে কি হ'ব ই কমপ্লিটলি ফ্ৰী হৈ যাব হয়নে ফ্ৰী হৈ যোৱাৰ লগে লগে কি হ'ব সেই সলিডটোৰ মাজৰে যদি আমি কি কৰো ইলেক্ট্ৰিক ফিল্ড এটা প্লেস কৰি দিও তেনেহলে তাৰ মাজৰে কি হ'ব ইলেক্ট্ৰিক কাৰেন্ট পাৰ হৈ যাব গতিকে এটুকে কি বুলি কয় তোমাৰ বেণ্ড থিওৰি বুলি কয় মই এটো কিহৰ কাৰণে ডেসক্ৰাইব কৰিছো তোমাৰ লিথিয়াম মেটালছৰ কাৰণে ডেসক্ৰাইব কৰিছো হয় তলত এটা লাইন লিখি থোৱা once the electrons shift from valence band to conduction band there will be a flow of electricity ঠিক আছে এইখিনি বস্তু তোমালোকে লিখি দিবা এটা মই কিহৰ কাৰণে দেখুৱালো তোমালোকক লিথিয়াম মেটালৰ কাৰণে বেণ্ড থিওৰিটো দেখুৱাই দিলা না মই আৰু এটা এক্সাম্পল লৈ পেলাই তোমালোকক বেণ্ড থিওৰিটো দেখুৱাইতো তেতিয়া আৰু ক্লিয়াৰ হৈ যাব চোৱা সাপোজ তোমাৰ হাতত বেৰিলিয়াম মেটালটো আছে মানে বেৰিলিয়াম সলিড আছে আৰু বেৰিলিয়াম সলিড কিহৰ দ্বাৰা তোমাৰ ফৰ্মেশন হ'ব বেৰিলিয়াম মেটালৰ দ্বাৰা তে বেৰিলিয়ামৰ ইলেক্ট্ৰনিক কনফিগাৰেশন কি 1s2 2s2 হয়নে আৰু কি থাকিব 2p0 এনেকুৱা লেভেলত থাকিব ঠিক আছে এতিয়া সো ইয়াৰ টুৱাইস যেটো ভ্যালেন্স অৰবিটেল আছে এটো কি 2s2 কমপ্লিটলি ফিল আপ হৈ আছে সাপোজ তুমি কি ইয়াতে সোৱা সাপোজ তুমি n নাম্বাৰছ অফ কিমান লৈছা n এটমছ আছে হয়নে n এটমছ থাকিলে তোমাৰ সোৱা ভ্যালেন্স বেণ্ড থিওৰিটো কেনেকুৱা হ'ব তোমাৰ n এটমছ আছে কাৰণে তোমাৰ n নাম্বাৰ অফ টুৱাইস অৰবিটেল থাকিব হয়নে সাপোজ তোমাৰ কিমান আছে n twice 2 orbitals are there of beryllium এই গুটেকেটা অরবিটালে যেটা ওভারল্যাপ কৰিব তেতিয়া কি হ'ব n numbers of a bonding আৰু n numbers of anti bonding molecular orbital formation হ'ব সো ইয়াৰ পৰা তোমাৰ কি হ'ব n/2 numbers of anti bonding আৰু n/2 numbers of bonding orbital formation hobo formation hoy pelai ekita ki hobo tomar moi ei line bilake dia kisu dei just buji pabor karone etia soa yate soa gutte gita orbital ki hoyese tomar completely fill hoyese hoyne hoy গতিকে ইয়াত কিমান অৰবিটেল থাকিব টুৱাইস n নাম্বাৰছ অফ ইলেক্ট্ৰন থাকিব গতিকে টুৱাইস n নাম্বাৰছ অফ ইলেক্ট্ৰন যেতিয়া আছে ইয়াৰ গুটেইটা অৰবিটেল কি হৈ থাকিব তোমাৰ ফিল আপ হৈ থাকিব হয়নে প্ৰতিটোতে যদি দুটা দুটাকে দিয়া ইয়াতে সোৱা তুমি যদি প্ৰতিটোতে কি কৰা দুটা দুটাকে ইলেক্ট্ৰন দিয়া গুটেইটা অৰবিটেল কি হৈ থাকিব ফিল আপ হৈ থাকিব মানে কি আমাৰ যেটো বেণ্ড টুৱাইস অৰবিটেলৰ পৰা যেটো মলিকুলাৰ অৰবিটেল পাইছো সেই মলিকুলাৰ অৰবিটেলৰ পৰা যেটো আমাৰ বেণ্ড ফৰ্মেশন হৈছে
এই বেন্ড গোটেইটো বেন্ডটো কি হৈ থাকিব তোমাৰ ইলেক্ট্ৰনৰ দ্বাৰা ফিল আপ হৈ থাকিব গতিকে এটো কি হিচাপে কাম কৰিব তোমাৰ ভ্যালেন্স বেন্ড হিচাপে কাম কৰিব গতিকে ইয়াতে তো তোমাৰ কোনো ধৰণৰ কন্ডাকশন বেন্ড নাথাকে মানে কি ইয়াতে কোনো ধৰণৰ কন্ডাক্টিভিটি নাথাকিব নেকি থাকিব বেৰিলিয়ামত ইনফেক্ট লিথিয়ামতকে কন্ডাক্টিভিটি বেছি হয় কিহৰ কাৰণে চোৱা এতিয়া আমি কি কৰিছো ট্ৰাইছেছ অৰবিটেলৰ কথাই আলোচনা কৰিছো বেৰিলিয়ামত আৰু এটা অৰবিটেল থাকে হেতু কি ভ্যাকেন্ট অৰবিটেল থাকে ইয়াৰ পৰা হেতু কি তোমাৰ কি হ'ব p অৰবিটেল কিছুমান থাকে হয়নে p অৰবিটেল থাকে কিমান থাকিব p অৰবিটেল যদি n নাম্বাৰস অফ ইলেক্ট্ৰনস থাকে p অৰবিটেল কিমান হ'ব তিনিটা থাকে হয়নে থ্ৰাইছ n নাম্বাৰস অফ কিমান হ'ব তোমাৰ p অৰবিটেল থাকিব a অৰবিটেল কেটা আকৌ কি কৰিব ভ্যাকেন্ট অৰবিটেল কেটা নিজৰ মাজতে কি কৰিব ওভাৰল্যাপ কৰি পেলাই তোমাৰ কি ফৰ্মেশন কৰিব এটা ভ্যাকেন্ট বেন্ডৰ ফৰ্মেশন কৰিব আৰু এই ভ্যাকেন্ট বেন্ডটোৱে কি কৰিব তোমাৰ তলৰ যেটো বেন্ড ফৰ্মেশন হৈছে সেই বেন্ডটোৰ লগত তোমাৰ ওভাৰল্যাপ কৰিব অলপ কিছু পৰিমাণে কি কৰিব তোমাৰ ওভাৰল্যাপ কৰিব বুজিবালা এখানে কি হ'ব বেন্ড ওভাৰল্যাপ হৈ গল এটা তলৰ বেন্ডত কি আছে ইলেক্ট্ৰন আছে ওপৰৰ বেন্ডত কি নাই ইলেক্ট্ৰন নাই এটো কিহৰ পৰা ফৰ্মেশন হৈছে 2p অৰবিটেল সমূহ যেতিয়া ওভাৰল্যাপ হৈছে তেতিয়া a বেন্ডটোৰ ফৰ্মেশন হৈছে এটা ইলেক্ট্ৰন সমূহ যেহেতু ইয়াত থাকিব ইয়াৰ পৰা ইলেক্ট্ৰন সমূহ অলপ এনাৰ্জি পালে কি হ'ব এই কন্ডাকশন বেন্ডলৈকে ওপৰৰ যেটো বেন্ড আছে এটো কি বুলি কওঁ আমি কন্ডাকশন বেন্ড বুলি কওঁ কন্ডাকশন বেন্ড বুলি কওঁ হয় আর তলৰ যেটো বেন্ড আছে এটো আমি কি বুলি কওঁ ভ্যালেন্স বেন্ড বুলি কওঁ এ ইলেক্ট্ৰন অলপ যদি কি হয় ইয়াৰ পৰা এনাৰ্জি টু দি দিও তেনহলে ইলেক্ট্ৰন হ'ব ইয়াৰ পৰা ইয়ালৈকে মাইগ্ৰেট কৰিব পাৰিব মাইগ্ৰেট কৰাৰ লগে লগে তাক ফ্ৰী ইলেক্ট্ৰন পাই যাব হয়নে ইয়াতে ইলেক্ট্ৰন অহাৰ লগে লগে কি হৈ যাব ফ্ৰী ইলেক্ট্ৰন হৈ যাব তো সলিডটোত যদি ফ্ৰী ইলেক্ট্ৰন থাকে তেনহলে তাৰ মাজেৰে যদি আমি ইলেক্ট্ৰিক ফিল্ড এটা পাস কৰি দিও তেনহলে কি হ'ব তাৰ মাজেৰে সলিডটোৰ মাজেৰে ইলেক্ট্ৰিক কাৰেন্ট পাস হ'ব গতিকে এই দুটাই আছিল এনে ধৰণে কি হয় সলিড এটাৰ মাজেৰে কি হয় ইলেক্ট্ৰিক কাৰেন্ট পাস হৈ যাব পাৰে আৰু ইয়াকে আমি কি বুলি কৈছো ইলেক্ট্ৰিক্যাল প্ৰপাৰ্টি বুলি কৈছো এটা মই এটো ক্লাসটো লম্বা হৈ গৈছে বহুত লেংথটো বেছি হৈ গৈছে নেক্সট ক্লাছত মই এই বেন্ড থিওৰি যে আকিলো এই বেন্ড থিওৰি কেটা সলিডৰ মেটেলৰ কাৰণে কেনেকুৱা সলিড মেটালিক সলিডৰ কাৰণে কেনেকুৱা বেন্ড থিওৰি হয় সেমিকন্ডাক্টৰৰ কাৰণে কেনেকুৱা হয় আৰু ইনসুলেটৰৰ কাৰণে কেনেকুৱা ধৰণৰ বেন্ড ষ্ট্ৰাকচাৰ ফৰ্মেশন হয় হে গুটেখিনি আলোচনা কৰি ঠিক আছে আজিলৈকে এইখিনিতে এৰিছো যদি তোমালোকৰ এইবিলাকৰ ৰিটন নোটস লাগে ঠিক আছে হাতে লিখা নোটস লাগে তেনহলে কমেন্ট সেকশনত দিবা মই তোমালোকৰ এটা লিংক দি দিম সেই লিংকটো তোমালোকে নোটস বিলাক পাই যাবা ঠিক আছে আজিলৈকে এৰিছো আৰু যোৱাৰ আগতে আকৌ এবাৰ কৈছো যদি তোমালোকৰ এই ভিডিওটো এই চেনেলটো নতুন হয় তেনে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আনহাতে নোটিফিকেশনৰ বেলটো তোমালে প্ৰেছ কৰি দিবা আৰু তোমালোকৰ যদি কোনোবা বন্ধুবৰ্গ আছে তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে সি ইউ ইন দা নেক্সট ক্লাস থ্যাংক ইউ গাইস